উচিত সময়ত খেতি কৰক, এখন ভাল বজাৰ পাবলৈ সক্ষম হওক। নমস্কাৰ বন্ধুসকল, মই পুনৰবাৰ আপোনালোকক মোৰ বহুল খেতিৰ মাজলৈ স্বাগতম জনাইছোঁ। যোৱাবাৰ এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। সেই ভিডিঅ'টোত মই ভুল কেতিয়া দিছিলোঁ আৰু কেনেধৰণে প্ৰতিপালন কৰিছোঁ, পোকৰ কাৰণে কি মই দৰৱ মাৰিছোঁ, সকলোখিনি আপোনালোকক জনাইছিলোঁ। এইবাৰ মাত্ৰ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ যে শিল বৰষুণৰ পাছত মোৰ ভুল খেতিডৰা বা ভুলৰ চাংখনো কেনেকুৱা হৈ আছে তাৰে অকণমান মই দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওকচোন, কলিবিলাক ধুনীয়াকৈ আহিছে। যথেষ্টখিনি শিলে অনিষ্ট কৰিছিল যদিও আকৌ ভুলৰ গছবিলাক খুব সুন্দৰভাৱে আগবিলাক মাৰিছে। যিটো যেনেধৰণে মই কৰিব লাগিছিলে তেনেধৰণে মই সময়খিনি ইয়াত দিবলৈ পৰা নাই। যিহেতু ইয়াতো চাব পাৰে বহুতখিনি হাবি আছিল এইবিলাকত, কিন্তু বতৰৰ বেয়া, প্ৰায় বৰষুণ দিয়ে আছে, সেইটো কাৰণে মই চফা কৰিব পৰা নাই। কিন্তু হ'লেও মই অকণমান আজি কেনেকুৱানো হৈ আছে তাকে এখন দেখাবলৈ চেষ্টা কৰিছোঁ মাত্ৰ। চাওকচোন। আৰু এটা কথা, আমাৰ এই লোকেল জাতৰ যদি ভুল আপোনালোকক কাৰোবাৰ গুটি প্ৰয়োজন হয়, মোৰ সৈতে যোগাযোগ কৰিব। মই খুব ভাল বুলিয়ে ভাবিছোঁ এই যিটো লোকেল গুটিটো। যোৱা বছৰো নিজে ৰাখিছিলোঁ এইবিলাক চব। আৰু আগবেলাতে বৰষুণ এজাক দিলে, পানী বৰ্তমান এইপিনে হৈ আছে। এইবিলাক ভাল লাগিছে এবাৰ ভুল, আন বছৰৰ তুলনাত এইবাৰ ভুল খেতি অলপ ভাল লাগিছে। আৰু বজাৰখনো আছে, কিন্তু আগতীয়াকৈ যিকোনো খেতিয়ে কৰোঁ আমি, বজাৰখন থাকেই। সেইটো কাৰণে প্ৰত্যেককে কওঁ মই যে যিকোনো খেতিয়ে নকৰক কিয় আগতীয়াকৈ কৰিব লাগে, কাৰণ আমি মেইন পইচাৰ কাৰণে যিহেতু কৰোঁ, আৰু সেইকাৰণে আমি আগতীয়াকৈ কৰিলে দামত বিকিব পাৰি আৰু আমি উপাৰ্জনটো অকণ বেছি কৰিব পাৰি। আগতেও কৈছোঁ যে ভিডিঅ' বনোৱাৰ মোৰ ইমান অভিজ্ঞতা নাই, বনাবলৈ চেষ্টা কৰিছোঁ মাত্ৰ। আপোনালোকে চাই যাব, ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি জনাব। আৰু মোতকৈ অভিজ্ঞ কৃষকসকলে, কৃষিৰ লগত যি জড়িত হৈ আছে, তেখেতলোকে কি কৰিব লাগে, কেনেধৰণে যত্ন কৰিলে আৰু অলপ যাতে ভাল হয় জনাবচোন। আৰু এটা খুব ধুনীয়া এটা ভুল দেখিছোঁ, চাব দেই, এনেকুৱা ভুল থাকিব লাগে, ভালো লাগে কেতিয়াবা। এইটো চব ধুনীয়া লাগিছে, ব'লকচোন গৈ থাকোঁ। যথেষ্টখিনি কথা পাতিব লগা আছে খেতিৰ বিষয়ে, খেতিয়ক যিহেতু আপোনালোকক পাতিম মাজে মাজে, ভিডিঅ'বিলাক চাই থাকিব। এইবিলাক ধুনীয়াকৈ বহুত ৰাতিপুৱা বেলাতে হালধীয়া হৈ আছিলে, ভুলৰ ফুলবিলাক যিহেতু হালধীয়া হয়, কিন্তু বৰষুণজাক অহাৰ পাছত এই ফুলখিনি সৰি গ'ল। একদম ধুনীয়াকৈ এনেকৈ হালধীয়া হৈ থাকে, গোটেই চাংখন হালধীয়া। ভাবিছিলোঁ ওপৰৰ পৰা আজি দেখাম, কিন্তু আকৌ চাইছোঁ এবাৰ চব ফুলবিলাক বৰষুণে হৰুৱাই পেলালে। এইটো চাওক, পানীও হৈছে অলপ চলপ, কিন্তু ভুল গছক সহজে পানী আক্ৰমণ কৰিব নোৱাৰে, সেইটো কাৰণে ইমান এটা চিন্তা কৰা নাই। লুবিলাক খুলিব লাগিব। চাওক, গোটেই চাংখন সিটোও মূৰৰ পৰা আহি আছে। মই দেখাবলৈ চেষ্টা কৰিছোঁ কেনেকুৱা হৈছে, কেনেকৈ লাগিছে এইবিলাক। মই আকৌ কৈছোঁ, যদি আপোনালোকক এই থলুৱা প্ৰজাতিৰ যদি গুটি প্ৰয়োজন হয়, আমাৰ লগত যোগাযোগ কৰিব পাৰে। এইবিলাক চাওক। আৰু আজিলৈ বাই বাই, ধন্যবাদ।